আসসালামু আলাইকুম গাইস। মই এতিয়া ইয়াতে আছো কামেৰিংচি। এটা খবৰ আহি গ'ল, গাড়ী এখন পাল্টি হৈ গৈছে ন, চাবলৈ যাই আছো এতিয়া। গাড়ীখন কেনেকুৱাকৈ পাল্টি হ'ল আপোনালোকক দেখাই আছো, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি যাই আছো, এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। এইটো কামৰিংচি মেঘালয়, এইটো খাচিয়া হিলছ হয়। এইটো আপোনালোকে চাই থাকক কেনেকুৱাকৈ পাল্টি হৈছে, কেনেকুৱা কৰি কি হৈছে দেখাই আছো আপোনালোকক ভিডিঅ'টো। এইটো ভিডিঅ'টো চাওক, ভিউজটো কেনেকুৱা হৈছে। ভিউজটো মোৰ মোবাইলটো কমজুৰিতো, সেইকাৰণে ভিউজটো ক্লিয়াৰ অহা নাই। দামী মোবাইল হ'লে ভিউজটো বঢ়িয়া লাগিব, ভাল লাগিব আৰু ক্লিং হ'ব। আৰু বহুত তলত গৈছে গাড়ীখন, বাছ গাছত আটকি আছে, চাব পাৰিব গ'লে। ড্ৰাইভাৰ হেণ্ডিমেন একো হোৱা নাই, খালি ড্ৰাইভাৰটো মাথা ফাটিছে শুনা পাইছোঁ। হেণ্ডিমেনটো একো হোৱা নাইকিয়া, হেণ্ডিমেনটো নিচত আছিল। ইয়াতে হাতী ওলাই, গণেশ ৰাতি কৰি গণেশ ওলাই। আমি এদিকে চলোঁ, এইপিনে বহুত তলত কুৰুংটো, পাহাৰৰ নিচত কুৰুংটো বিৰাট ডাউন হয়। এইটো তাৰে পৰা আমি আহি আছো, অলপমান আগত গ'লে আৰু পাম আৰু দেখা। চাইড কৰাতে গাড়ীখন পাল্টি হৈ গৈছে, বৰষুণ পৰিছিলতো সেইকাৰণে গাড়ীখন পাল্টি হৈ গৈছে। গাড়ীখনৰ অৱস্থা নোহোৱা হৈ গৈছে আৰু গাড়ীখনৰ একোৱেই নাই আৰু অৱস্থা। মালটো চব ধুই গৈছে একদম। 43-44 টন 45 টন মাল থাকে। মালটো এতিয়া নাইয়ে আৰু 10 টন মানা পাবাই নহয়, চব গুচি গৈছে। আৰু ৰাতিপুৱা বৰষুণ পৰিছেতো, চব মিক্সাৰ মাল গুচি গৈছে, খালি বল্ডাৰটো খালি আছে। আৰু ড্ৰাইভাৰটোৰ মাথা ফাটিছে আৰু একো হোৱা নাইকিয়া, লাকটো ভাল, আল্লাই বাচাইছে। আৰু জাগাটো পালোঁ আৰু চাই থাকক আপোনালোকে। এইখন এইপিনে দেখা যায়, বাছৰ তলত গৈছে আৰু এইটো গাড়ীখন 4 চকা ওপৰত ৰখি গৈছে। আৰু এইটো জাগাটো আছিল, বৰষুণ পৰিছিলতো সেইকাৰণে আৰু ধচি গৈছে। আৰু আগত গাড়ী ৰাখিছিল, আগত গাড়ী ৰখাৰ কাৰণে সিও গাড়ীখন চাইড কৰিছিল, চাইড কৰাৰ কাৰণে পাকাটো ফাটি ধচি গৈছে। আৰু ড্ৰাইভাৰটোৰ দোষ নাই, আৰু ড্ৰাইভাৰটো একো ভুল নাই। এই ছিংগল ৰাস্তা হয়, এইটো ছিংগল ৰাস্তা হোৱাৰ কাৰণে সিও চাইড কৰিছে, আগত গাড়ী ৰাখিছে, সিও চাইড কৰিছে। চাইড কৰাৰ কাৰণে পাল্টিটো হৈ গ'ল, ফাটি কিনে মাটিটো, বৰষুণ হৈছিল, মাটিটো নৰম হৈ আছিল, সেইকাৰণে পাল্টি হৈ গ'ল। আৰু মালিকৰ বহুত লছ হৈ গ'ল। 3 লাখ মানা কয়লাই আছিল, কয়লাটোৰ দাম আছিল 3 লাখ। মালিকৰ বহুত টকা লছ হৈ গ'ল, আৰু গাড়ীখন বনাব লাগিব, বহুত টকা গুচি গ'ল। মালিকৰ লছ হৈ গ'ল। ৰাস্তাটো এই চাইডটো কমজুৰি বনাইছে, আৰু সেইকাৰণে ৰাস্তাটো ভাল হোৱা নাই, চাইডটো হেভি হোৱা নাই, নতুন ৰাস্তা বনাইছে আৰু সেইকাৰণে ফাটি